মা তোমাক এটা হাতৰ সুধুনে সুধা অৰূপৰ মাকৰ তিনিটা ল'ৰা আছে এটাৰ নাম ছেপ্টেম্বৰ আন এটাৰ নাম অক্টোবৰ আৰু দ্বিতীয়টোৰ নাম কি নৱেম্বৰ নহল কিয় নহব কেনেকৈ হ'ব কাৰ মাকৰ বুলি কৈছিলো অৰূপৰ মাকৰ বুলি অৰূপ কাৰ ল'ৰা এতিয়াহে বুজিলো মা আৰু এটা হাতৰ সুধুনে কোৱা এইবাৰ কিন্তু খালি ঠাই এটা পূৰণ কৰিব লাগে কোৱাচোন সীতা ৰামৰ ঘৈণীয়েকৰ দেশ আছে সীতা ৰামৰ ঘৈণীয়েকৰ পত্নী আছিল মানুহ মাৰি দিবা দেই মা সীতা ৰামৰ ঘৈণীয়েকৰ পত্নী আছিল কি হ'ব মা সীতা ৰামৰ ঘৈণীয়েকৰ পত্নী ঘৈণীয়েকৰো পত্নী থাকে নেকি চিন্তা কৰি কিবা পালানে মা তোমাৰ প্ৰশ্নটোৱে ভুল নাচিব নাজানে চোতালখন বেকা বুলি ক'লে নহ'ব নহয় মা নোৱাৰো বুলি চাৰেণ্ডাৰ কৰা চাৰেণ্ডাৰ কৰিলো মহাশয়া এতিয়া বাৰু তুমিয়ে শুদ্ধ উত্তৰটো কোৱাচোন তাৰমানে মই ক'বই লাগিব সীতা ৰামৰ ঘৈণীয়েকৰ নাম আছিল সীতা ৰামৰ ঘৈণীয়েকৰ এতিয়াহে বুজিলো মই নাযাবা এই বেমাৰী বুঢ়াজনৰ ওচৰত তাই বাৰু কিয় কৈ থাকে ককা কাহ উঠিছে নেকি মাইনা মাৰক অলপ গৰম পানী আনিবলৈ দিয়া আছে মা কি হ'ল ককা অকমান গৰম পানী দিয়াচোন গৰম পানী লাগে বোৱাৰী ৰ'ব গাইজ মই আপোনালোকক এইখিনিতে এনেকুৱা এটা এপৰ বিষয়ে ক'বলৈ আহিছোঁ য'ত গেম খেলাটো একদমেই সহজ আজি মই খেলিবলৈ লৈছোঁ গেটছ অফ অলিম্পাছ ইয়াত মাত্ৰ আপুনি স্পিন কৰি ইটোৰ পিছত সিটো গেম খেলিব লাগে মাত্ৰ আৰু মজাৰ কথা এইটোৱে যে ইয়াত একদমেই সহজভাৱে গেম খেলিব পাৰি আৰু আমি ডাউনলোড দি থোৱা গেমটো ইতিমধ্যে ডাউনলোড হৈ গ'ল আৰু এতিয়া এইটো অপেন হ'ব আৰু আমি বঢ়িয়াকৈ ইয়াত এতিয়া গেম খেলিব পাৰিম আৰু এয়া চাওক প্ৰথমটো স্পিন মাৰি দিয়াৰ লগে লগে ইয়াত 5x 2x আৰু বহুতো য়েল্লো কাৰ্ড দেখিবলৈ পাইছে লগতে ইয়াত 15xও আহি গৈছে আৰু আমি এয়া 17 পাই গ'লো চাওক তো গাইজ আমি আকৌ এবাৰ সেকেন্ড বাৰ স্পিন মাৰি চাওঁ এয়া চাওক আকৌ মাৰিলত আমি 3x 4x আৰু বহুতো পালো ব্লু কাৰ্ড আৰু ইফালে গৈ পানি আপোনাৰ 3x আৰু 4x 7x আৰু ইফালে হৈ গ'লগে 28 আৰু এনেকৈ আমাৰ গেমটো চলি গৈ আছে বৰ্তমান ধুনীয়াকৈ এটা ভাল এটা প্ৰফিট হৈ আছে ইফালে 15x লাগি গৈছে 15x লাগি গ'লত আকৌ দেখি গৈছে এয়া আকৌ এবাৰ 15x লাগিছে আমাৰ ব্লু কাৰ্ডৰ হৈতে গতিকে ইয়াত দেখিবলৈ পাইছে বহুতো বৰ্তমান ইয়াত চক এটা বহুতে হেভি এমাউন্ট এটা আমি টোটেল কালেক্ট কৰিলো গতিকে দেখিলে এনেকৈ গেম খেলি পানি অলপ টকা আৰ্ন কৰিব পাৰে আৰু এটা কথা যিসকলে গেম খেলিব নিবিচাৰে তেখেতসকলক কওঁ তেখেতসকলে এপটো এতিয়া ডাউনলোড কৰি পানি এইটো ইণ্টাৰফেচ অন কৰি দিয়া মাত্ৰ ওপৰত দেখিছে ৰেফাৰ কৰিবলৈ আহিছে আপোনালোকে ৰেফাৰ কৰিও টকা আৰ্ন কৰিব পাৰে যদিহে গেম খেলিব নিবিচাৰে গতিকে আপোনালোকে যিসকলে খেলিব বিচাৰে তেখেতসকলক কৈছোঁ তেখেতসকলে এইটো ৰেফাৰ কৰি হ'লেও টকা আৰ্ন কৰিব পাৰে বাকি আৰু ভিডিঅ'টোলৈ আগবাঢ়িছোঁ আহক মা ককাই অকণমান গৰম পানী খুজিছে তুমি দিব নোৱাৰা নেকি মইনা সেই বুঢ়া বেমাৰী মানুহৰ ওচৰলৈ গ'লে সেই বেমাৰ তোমাৰ গালৈকেও বিয়পিব পাৰে সেই বুলি বিয়াহৰ পানীখিনি নাখাব নেকি মইনা বয়স চাই কথা ক'বা যোৱা অলপ খেলি আহাগে মই দোকানলৈহে যাম দোকানলৈ যোৱা যদি 200 টকা এটা লৈ যোৱাচোন আহোঁতে নিৰ্মল খুৰাক দি আহিবা মাইনা মাইনা পানী
মোক অকমান গৰম পানী দিয়াচোন কিয় লাগে আমাৰ ককাক লাগে মাক জানাই দেখোন ঠিক আছে মই যাওঁ ভগৱান মোক মাৰি নিয়া প্ৰভু ই ভেটাই চাকৰি কৰি মই অলপো শুব নোলোৱা হ'ল মই এইগিলাচ পানীও নোপোৱা হ'লোঁ প্ৰভু মোক সোনকালে মাৰি নিয়া প্ৰভু অৰুণ ৰবাচোন অলপ কোৱা খেলিমা নেকি নেখেলো মোৰ সময় নাই অলপমান বেছি কৰে মাইনা মাইনা বোৱাৰী বোৱাৰী পানী বাইদেউ যাওঁ দিয়ক মইনাও দোকানলৈ গৈছে খুৰী আহি মোক দেখা নাপালে হাহাকাৰ কৰি ফুৰিব যোৱা পিছে ককা ৰবা 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 ফুৰি যাবা ৰবা তোমালৈ পানী আনিছো কি কৰিবা বুঢ়াৰ কাৰণে ক'তোৱে যাব নোৱাৰো মই ঘৰ পালো আহি হ'ব দে এতিয়া ককা মা আহিছে মই ইয়াতে বন্ধ হৈছো তুমি খাবা মইনা তুমি কেতিয়া আহি পালা আধা ঘণ্টামান হ'ল বুঢ়াৰ ওচৰলৈ গৈছিলা নেকি নাই বুঢ়াৰ ওচৰলৈ নাযাবা আৰু নুচুবা দেই বুঢ়াৰ ডাঙৰ বেমাৰ হৈছে বুঢ়াৰো বেছিদিন বাচি নাথাকে তেনেকুৱা ডাঙৰ বেমাৰৰ ওচৰলৈ কেতিয়াও নাযাবা দেই তেতিয়াহ'লে তুমি ককাক ভাত পানী কেনেকৈ দিয়া ককাক ভাত পানী দিলে মই সাৱধানেহে দিম তাৰ পিছ মুহূৰ্ততে মই গা ধুম হেল্ল' দেউতাৰ কি খবৰ আছে ঔষধবোৰ ভালদৰে খুৱাই আছানে কিয় নোখোৱাম দেউতাক পাৰিলে গা পাবোৰ অলপ ভালদৰে থৈ দিবা হা আৰু টাইমমতে ভাত পানী খোৱা লোৱা ব্যৱস্থাখিনি ভালদৰে কৰি দিবা দেই হ'ব দে তোমাৰ দেউতাক মাখি এটাও পৰিব দিয়া নাই চিন্তা কৰিব নালাগে আৰে সেইখিনিতো বোৱাৰী এজনী কৰ্তব্য হয়তো গতিকে তুমি সেইখিনি কৰিবই লাগিব মইনা ক'ত আছে ওচৰতে দিয়াচোন মইনাক এবাৰ মইনা দেউতাই কিবা কয় দেউতা মইনা দেউতা তুমি কেতিয়া আহিবা মোৰ 2 মাহমান লাগিব এতিয়াই আহা আকৌ এতিয়াই ছুটি নিদিয়ে নহয় মইনা তোমাক কথা এটা কওঁ তুমি কিন্তু মাক নকবা হেল্ল' দেউতা শুনি আছো মইনা মায়ে ককাক বেয়া ব্যৱহাৰ কৰে ককাই পানী খুজিলে পানী নিদিয়ে ভাত পানীও কিবা কৰিহে দিয়ে আৰু মায়ে ককাক চোৱা চিতা কৰা বুলি মিছাতেই কৈছে অ দেউতা মা আহিছে এতিয়া ৰাখো দিয়া হেল্ল' গাইজ নাজানো মই মই না ইফালে আহাচোন তুমি ফ্ৰক বনাব জানানে জানো আমাক অলপ শিকাই দিয়াচোন শিকাই দিয়া তা চাই থাকিবা হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল এপিএছ দৰম মই বিস্মিতা আপোনালোক ভালে আছেনে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তা ঠিক এনেকৈয়ে ক'ব লাগিব ধন্যবাদ মইনা মা আহা মইনা কি ভাবিছিলো হ'ল কি
মইনা অ' মইনা আহাচোন দেউতা ইফালে মইনা অ' মইনা মইনা পানী গিলাচ আনাচোন কিয় মোৰ কিবা এটা হৈছে তাৰমানে তোমাৰ বেমাৰ হৈছে তেতিয়াহ'লে মই তোমাৰ ওচৰলৈ যাব নোৱাৰিম নহয় তুমি দেখোন কৈছিলা বেমাৰীৰ ওচৰলৈ যাব নালাগে বুলি এতিয়া কেনে ককাক যে তুমি অৱহেলা কৰিছিলা ভগৱানে তোমাক শাস্তি দিছে এতিয়াও সময় আছে মা তুমি ককাৰ ওচৰলৈ যোৱা আৰু ককাৰ পৰা ক্ষমা খুজি আহাগৈ দেখিবা তোমাৰ বেমাৰ অট'মেটিক ভাল হ'ব পাৰিবনে মা Action. আকাশে বতাহে তোমাক